ৰাজ্যত চলা সেমি কণ্ডাক্টৰ প্ৰকল্পক তুচ্ছ তাচ্ছিল্য কংগ্ৰেছৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খৰ্গে অসমত চলা সেমি কণ্ডাক্টৰ কামক উপহাস কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিৰ অসমত হোৱা ২৭,০০০ কোটি টকীয়া সেমি কণ্ডাক্টৰ প্ৰকল্পক তুচ্ছ তাচ্ছিল্য কৰা প্ৰিয়াংক খৰ্গে সন্দৰ্ভত ভূপেন বৰা আৰু গৌৰৱ গগৈক উত্তৰ দিবলৈ আহ্বান বিজেপি বিধায়ক মানৱ ডেকাৰ উল্লেখযোগ্য যে অসমবাসীক চূড়ান্ত অপমান আৰু অসমৰ প্ৰতিবাধৰক উপহাস কৰি সামাজিক মাধ্যমত মন্তব্য ৰাখিছিল প্ৰিয়াংক খৰ্গে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়াংক খৰ্গে ডাঙৰীয়াই ছ'চিয়েল মিডিয়া যোগে অসমৰ জনসাধাৰণক অসমৰ প্ৰতিভাসকলক যি তুচ্ছ তাচ্ছিল্য কৰিছে তাক মই গৰিহণা দিছোঁ। তাৰ পুত্ৰ এজন মন্ত্ৰীয়ে যেনেকৈ সেমি কণ্ডাক্টৰ প্লাণ্ট অসমত লগোৱাৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক অসমৰ ৰাইজক তুচ্ছ তাচ্ছিল্য কৰিছে সি গৰিহণাৰ যোগ্য। মই আশা কৰিছোঁ কংগ্ৰেছৰ নেতৃবৃন্দই বিশেষকৈ ভূপেন বৰা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াৰ ওপৰত মন্তব্য প্ৰদান কৰিব।